মই হৰ্ষ চৌধুৰী সহকাৰী শিক্ষক বিনিয়মন উচ্চতৰ মাধ্যমিক বিদ্যালয়। মোৰ আজি ভাল দিন না বেয়া দিন নাজানো। মই গৰিষ্ঠ ষ্টেট বেংকৰ পৰা মাহিলী বেতনটো ওলাইছিলোঁ। ওলাই মোৰ এটা PLI আছে গৰিষ্ঠ পোষ্ট অফিচত, তাত পইচাটো জমা কৰিলোঁ। জমা কৰাৰ খৰচা মই চাইকেলে চলাওঁ। চাইকেলত মই চাওঁ যে চাইকেলৰ টিপটো ফুটা। মই ঠেলি ঠেলি চাইকেলটো লৈ আহিলোঁ। আহি মোৰ চিনাকি দোকান দেৱী ষ্টৰত সোমালোঁ। তাত টিপটো বাটপা দিলোঁ। টিপটো বাতিলে। বাটাৰ পিছত মোৰ পইচা, মই যিটো স্কুলত বেগটো লৈ যাওঁ সেই বেগটো আছে, তাৰ বেগটোৰ ভিতৰতে পইচাটো আছিল, কাপোৰৰ বেগত আৰু মোৰ বজাৰ কৰা বেগো আছিল। দুটা বেগো একেলগে থোৱা আছিল। মই বেঞ্চত বহি থাকিলোঁ। বহি থকাৰ পিছত মাজে মাজে চাইছোঁ, মই একবাৰ ভাবিলোঁ বেগটো হাততে লওঁ নেকি, আমি যেতিয়া আৰু টিপটো বাটাই হ'ব। পইচা দিব যাওঁতে চাওঁ যে মই ঘূৰি যাওঁতে বেগটো মোৰ নাই। লগে লগে মই চাইকেল ষ্ট'ৰৰ মালিকক ক'লোঁ, মোৰ পইচা আছিল বেগটোত, ইমান 60,000 টকা আছিল, পইচা দি মোৰ নাই, এইটো বেগটো থাকিল। CC কেমেৰাটো ওলাই দিলে, চালোঁ মই। ল'ৰাটো অচিনাকি, চিনি নাপাওঁ, স্পষ্টকৈ চিনি পালোঁ। লগে লগে মই অলপ কি কৰা যাব, মই নিজে ভাবিলোঁ মই এজন বন্ধু লগত বিলেশ্বৰ দাসক থানালৈ মই গ'লোঁ। তাত OC ছাৰক কথাটো ক'লোঁ। OC ছাৰে তামোলপুৰ যাব লগা হোৱাৰে ছেকেণ্ড ছাৰক কথাটো ক'লে আৰু তেখেতে লগে লগে তেখেতে মই গাড়ীতে আহিলোঁ, দেৱী ষ্টৰলৈ আহিলোঁ। তেখেতে মোৰ কথা তথ্য ল'লে, লৈ পেলাই CC কেমেৰাটো চালে। স্পষ্টকৈ ল'ৰাটোক অচিনাকি মোক, কিন্তু স্পষ্ট ছবিটো আছে আৰু। তাৰপিছত এনেকুৱা হ'ল, আমাৰ গ্ৰুপত দিলে, ফটো দিলে। মই আকৌ মোবাইলত কিমান এক্সপাৰ্ট নহয়, পালে মোৰ চুপাৰ ল'ৰা বা গাঁৱৰ মোৰ ঘৰৰ পৰা খবৰ ল'লে, মানে বিৱৰণী কথাটো ক'লোঁ। তাৰপিছত কিছু সময়ৰ পিছত প্ৰায় 3 মানৰ আগে কিজানি আৰু এতিয়া মোৰ নথিপত্ৰ, বেগটোৰ নথিপত্ৰ আছিল, গোটেই নথিপত্ৰবিলাক আছিল, বেংকৰ পাছবুক, পান কাৰ্ড, আধাৰ কাৰ্ড গোটেই আছিল আৰু। তাক ফোন কৰিলে আৰু কৈছে কি আপোনাৰ এনেকুৱা বেগ এটা হেৰাইছে, মোৰ বেগ এটা হেৰাইছে, মই গৰিব বজাৰৰ বেগটো মই পাইছোঁ, আপুনি লৈ যাব পাৰিব। সেই কওঁতে মই বেগটো আনিলোঁ। আনি পেলাই মই আকৌ থানাত খবৰটো দি আহিলোঁ। মই বেগটো পালোঁ, নথিপত্ৰ আনি, কিন্তু পইচাটো মই 60,000 পইচাটো নাপালোঁ। গতিকে মই ল'ৰাকেইটা কিন্তু চিনি নাপাওঁ, সেই ল'ৰাটোৰ মুখবিলাক স্পষ্ট হৈ আছে। মই আপোনালোকৰ জৰিয়তে নিশ্চয় প্ৰমাণ পাম বুলি ভাবিছোঁ। যদি সেই চিনাক্ত কৰিব পাৰে, মোৰ দৰে যেন কাৰো এনেকুৱা দ্বিতীয়জন ব্যক্তি নহয়, তাকে আশা ৰাখিছোঁ।